গজালি ওলোৱা নাৰিকলৰ এই ভিতৰৰ অংশটো আপুনি কেতিয়াবা খাইছেনে? সাউথ ইণ্ডিয়াত এইটো এটা বিৰাট পপুলাৰ ডিছ, যাক তেওঁলোকে লোকেল লেংগুৱেজত কয় টেংগিনাপু। ভিডিঅ'টো যোৱা মাহৰ, আৰু তেতিয়া মই আছিলোঁ বেংগলোৰত, আৰু ই মোৰ ফ্ৰেণ্ড কাম এক্স কালিগ, আৰু ই বেংগলোৰৰ হয়, গতিকে মোক বেংগলোৰৰ লোকেল ঠাইবিলাক আৰু লোকেল ফুডছ এক্সপ্ল'ৰ কৰাবৰ কাৰণে আনিছে। আৰু আহি আজি আমি পালোহি বেংগলোৰৰ আটাইতকৈও বেছি পপুলাৰ আৰু সকলোতকৈ ডাঙৰ খাও গেলি। ইয়াতে আপুনি যি খানা লাগে, যিমান লোকেল ফুডছ আৰু ফাষ্ট ফুড লাগে, সকলো ইয়াতে পোৱা যায়। সি মোক ৰিকমেণ্ড কৰিলে যে এটা বৰ্তমান ছাউথ ইণ্ডিয়াত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ডিছ টেংগেনাপু। টেংগেনা মানে নাৰিকল, পু মানে ফ্লাৱাৰ্ছ, মানে নাৰিকলৰ ফুল, বা ইয়াক ইংলিছত কোৱা যায় কোকোনাট এপল। গজালি ওলোৱা নাৰিকলৰ ভিতৰৰ যে ফুলি যোৱা অংশ, এই অংশটো তেওঁলোকে হোমমেড জগৰী মানে ঘৰত বনোৱা গুড়ৰ সৈতে ছাৰ্ভ কৰে। খাবলৈ বিৰাট টেষ্টি লাগিলে। নাৰিকল আমাৰ দেশত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে খায়, আৰু আমাৰ হিন্দু মানুহবিলাকে সকলো ভাল কামত, সকলো শুভ কামত প্ৰথম আমি নাৰিকল আগবঢ়াওঁ। তাৰ আঁৰতো এটা কাহিনী আছে। আপোনালোকে জানে যদি জনাওকচোন, আৰু যদি নাজানে নেক্সট এটা ভিডিঅ'ত বাৰু মই কেতিয়াবা জনাম।